এইবাৰ সৰুপথাৰ সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ বাবে যি মনোনয়ন দাখিল হৈছিল তাত ৮টা পঞ্চায়তত ২১টাৰ ভিতৰত কংগ্ৰেছ বা বেলেগ বিৰোধী দলে কোনো প্ৰাৰ্থী দিব নোৱাৰে। তেওঁলোকে ৮টা সমষ্টিত প্ৰাৰ্থী নিদিয়াৰ ফলত আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰ বিজয়ী হ'ল। আৰু জিলা পৰিষদৰ 4টা সমষ্টিৰ বাবে আৰু বাকীখিনি পঞ্চায়তৰ বাবে আমাৰ যিবিলাক সভাত আমি অংশগ্ৰহণ কৰিছোঁ, আপোনালোকে দেখিছে, আজিও দেখিছে আমাৰ সভাবিলাক হাজাৰ হাজাৰ লোকে ইয়াতে অংশগ্ৰহণ কৰিছে। ৰাইজে এই নিৰ্বাচনটো এটা উৎসৱৰ দৰে আদৰি লৈছে আৰু ভাৰতীয় জনতা পাৰ্টীক ভোট প্ৰদান কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি এটা নিজৰ সমৰ্থন ব্যক্ত কৰাটো সকলোৱে এটা পবিত্ৰ কৰ্তব্যৰ দৰে ভাবিছে। কাৰণ যোৱা 4টা বছৰ সৰুপথাৰ সমষ্টিত যি অভূতপূৰ্ব উন্নয়ন হ'ল, এই অভূতপূৰ্ব উন্নয়নে মানুহৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াটোকে সলনি কৰি দিলে। আৰু 70 বছৰ নোহোৱা ঘটনাবিলাক, কামবিলাক, ৰাস্তাবিলাক, হস্পিটেল, ষ্টেডিয়াম, কলেজ, স্কুল, এই 70 বছৰ যিবিলাক কাম হোৱা নাছিল, এইবিলাক যে 4 বছৰৰ ভিতৰত হ'ল, তাৰ কাৰণে সৰুপথাৰ মানুহ অতি আনন্দিত। আৰু তেওঁলোকে হিলদল ভাঙি ভাৰতীয় জনতা পাৰ্টী মিত্ৰ দলৰ সপক্ষে ভোট দিবলৈ ওলাই আহিব। আমি তেওঁলোকৰ সভাবিলাকত অংশগ্ৰহণ দেখিছোঁ, আমি উৎসাহিত হৈছোঁ। দেখা পাই আছোঁ যে আপুনি যিটো হাৰত নিৰ্বাচনী প্ৰচাৰ চলাইছে, কিন্তু বিৰোধী পক্ষ এই ক্ষেত্ৰত একেবাৰে নিষ্পক্ষ দেখা গৈছে, কি ক'ব? বিৰোধী নিষ্পক্ষ মানে বিৰোধীটো দেখাই নাই। বিৰোধী নমিনেশ্যন দিয়াৰ সময়তো তেওঁলোকে 8টা পঞ্চায়তত 80,000 মানুহৰ মাজত এজনো মানুহ বিচাৰি নাপালে। আৰু বিৰোধীৰ অৱস্থাটো সেইটোৱে, তেওঁলোকে মানুহৰ ওচৰলৈ গৈ ক'বৰ কাৰণে কিবা এটা লাগিব যে আমি তেওঁলোকক কিয় ভোট দিব লাগে। আৰু যিহেতু ক'বৰ কাৰণে একো নাই, তেওঁলোকে সেইকাৰণে মানুহৰ ওচৰলৈ যাবলৈ সাহস কৰা। প্ৰচাৰ অন্তিম দিনা আপোনালোকে দেখিলে চাৰিওফালে উৎসাহ। প্ৰত্যেক পঞ্চায়ততে মানুহে মটৰচাইকেল, শোভাযাত্ৰা, পদযাত্ৰা, সভা সমিতি কৰিছে। আমি নিজেও MV পঞ্চায়তত, চুঙাজান পঞ্চায়তত, টেঙাহোলা পঞ্চায়তত আজি সভা কৰিছোঁ। আৰু যথেষ্ট মানুহৰ উৎসাহ, মানুহে যি হাজাৰ হিচাপে মানুহ ওলাই আহিছে, এই উৎসাহত আমি উৎসাহিত হৈছোঁ আৰু খুব ভাল ফলাফল হ'ব, আমি নিশ্চিত। 93 নং বেয়ামৰা পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টী আৰু ABPৰ মনোনীত প্ৰাৰ্থী হিচাপে মোক ৰাইজে আগবঢ়াই দিছে। আৰু বিশ্বজিৎ ফুকনৰ যি উন্নয়নৰ ধাৰা, সেইখিনিকে আগবঢ়াই লৈ যাবলৈ আমি প্ৰতিজ্ঞাবদ্ধ। আৰু ৰাইজৰ বিপুল সঁহাৰি আৰু সহযোগিতাত সকলোকে ধন্যবাদ জনাইছোঁ। আমি আশা কৰিছোঁ আমি বিপুল ভোটত জয়ী হ'ম আৰু আগবাঢ়ি যাম। ৰাইজক কিবা আহ্বান জনাব? ৰাইজক আহ্বান জনাম, ৰাইজে যি উন্নয়ন, বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ যি উন্নয়নৰ ধাৰা, সেই ধাৰাত সহমত জনাই আগবঢ়াই নিব বুলি। প্ৰায় চিলাৰায় ফিল্ডৰ পৰা আহিছোঁ। চিলাৰায় ফিল্ডৰ পৰা সম্পূৰ্ণ পঞ্চায়তখন ঘূৰি পিনি আমি আমাৰ গৃহলৈ গৈ পিনি সকলোকে এসাঁজ ভাতৰ যোগাৰ কৰিছোঁ। আমি তাতে একেলগে সামৰণি পেলাই সকলোৱে মিলি এসাঁজ প্ৰীতিভোজ খাম। 10টা ৱাৰ্ডতে ৰেলী হ'ব? 10টা ৱাৰ্ডতে। বেয়ামৰা পঞ্চায়তৰ সকলো ৰাইজলৈ তাতৰে গুহাৰি জনাইছোঁ। প্ৰতিজন ৱাৰ্ড মেম্বাৰ আৰু AGP, BJP মিত্ৰজোঁটৰ সকলো প্ৰাৰ্থী, প্ৰতিজন ৱাৰ্ড মেম্বাৰ আৰু জিলা পৰিষদৰ সদস্য সকলোকে ভোট দি জয়যুক্ত কৰি আগবঢ়াই নিবলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।